বন্ধুসকল নমস্কাৰ পুনৰ আপোনালোক আমাৰ এই চেনেল নহয় ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ উইংছ অফ হাজৰিকা, যিখন আমাৰ গোটেই ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ উইংছ অফ হাজৰিকাই যিখন প্লেন কিনি আনিছে। সেই প্লেনখন আজি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে জানে যে উইংছ অফ হাজৰিকাই এখন প্লেন কিনি আনিছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, আমাৰ নিজৰ ডিষ্ট্ৰিক্ট। আমি এই ডিষ্ট্ৰিক্টৰ কাৰণে গৌৰৱ অনুভৱ কৰোঁ যে উইংছ অফ হাজৰিকাই যিখন প্লেন কিনি আনিছে সেইখন আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এতিয়া কিনি আনি পেলাই থৈছে শিৱসাগৰ জিলা আপোনালোকে ভদিয়াপাৰ বুলি যিডোখৰ জেগা কয়, ভদিয়াপাৰত আপোনালোকে আহিব। এটা ইয়াত NRL আছে, NRL মানে তেল ডিপুটো আছে, তেল ডিপুটোৰ ওচৰতে আছে ফ্লাইটখন। এতিয়া বৰ্তমান ফ্লাইটখন আপোনালোকক আমি দেখুৱামগৈ। ইয়াত সম্পূৰ্ণ কাৰ্য হোৱা নাই, ফ্লাইটখন কিনি আনিলে, কিনি অনাৰ পাছত এতিয়া ইয়াত থৈছে ধুনীয়াকৈ, ইয়াত সজোৱা হ'ব, ধুনীয়াকৈ বনোৱা হ'ব। আৰু ইয়াত এখন আমি জনাত যিমানখিনি গম পাইছোঁ ইয়াত এখন ৰেষ্টুৰেণ্ট নিচিনাকৈ বনাব। ইয়াৰ ভিতৰত ধুনীয়াকৈ আপোনালোকে আহিব পাৰিব, বহিব পাৰিব, খাব পাৰিব, ফটো ল'ব পাৰিব। আৰু ছাইডত যিবিলাক দেখিছে আপোনালোকে ঘৰ বনাই আছে, গোটেই তাৰমানে যিটো এৰিয়াটো ডেক'ৰেশ্যনটো বনাই আছে। আপোনালোকে আহক, আমি দেখুৱাই আছোঁ গোটেই। আমি বৰ্তমান এতিয়া এই প্লেনখন চাবলৈ যাওঁতে আৰু এজন আমি সতীৰ্থ লগ পালোঁ, তেওঁ চাবলৈ আহিছে। তেওঁ এই প্লেনখনৰ বিষয়ে কি কয় অনুভৱটো আমি জানিব বিচাৰিছোঁ। সেই আমাৰ পৱন দাস বুলি কয়, তেওঁক লগ পাইছোঁ। এতিয়া আপুনি কওকচোন এই প্লেনখনৰ বিষয়ে, উইংছ হাজৰিকাৰ বিষয়ে দুআষাৰ লাহে লাহে। উইংছ অফ হাজৰিকাই গৌৰৱ কঢ়িয়াই আনিছে, যিহেতু আমাৰ শিৱসাগৰ জিলা হৈ এজন আমাৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোক। তেওঁক আমি অশেষ ধন্যবাদ দিছোঁ আমাৰ এই ভিডিঅ'ৰ পৰা। যদি তেওঁ আমাৰ ভিডিঅ'টো চাই খুব ভাল পাব যে আমি এজন কৈৱৰ্ত হিচাপে আমি তেওঁক গৌৰৱ কৰোঁ। তেওঁ যিহেতু এটা অসাধাৰণ কাম কৰিছে আমাৰ এই শিৱসাগৰ ডিষ্ট্ৰিক্টত বা সদৌ অসমত কোনো এনেকুৱা এটা কাম কৰিব পৰা নাই। যিহেতু উইংছ অফ হাজৰিকাই এখন এৰোপ্লেন কিনি আনিছে কোটি টকা খৰচ কৰি বাজেটে, আনি পিনি ইতিমধ্যে ইয়াত পাইছে, পাই কিছু কাম কৰি আছে মানুহে। উইংছ অফ হাজৰিকাৰ যিদিনা উদ্বোধনী হ'ব আপোনালোক সকলো আহিব চাবলৈ। আমাৰ এই পেজত কণ্টেক্ট কৰিব পাই যাব সকলো ভিডিঅ'। নমস্কাৰ। গতিকে আমি এজন সতীৰ্থীৰ পৰা গম পালোঁ যে তেওঁ উইংছ অফ হাজৰিকাই কিমান কষ্ট, অসমৰ গৌৰৱ, তেওঁ এই ফ্লাইটখন কিনি আনিছে। গতিকে আপোনালোকে আহক, যিদিনাখন উদ্বোধন কৰিব আপোনালোকে চাবলৈ আহক। আৰু সেইদিনাখন সম্পূৰ্ণ খোৱা বোৱা এইবিলাক ফ্ৰী থাকিব বুলি আমি ইতিমধ্যে গম পোৱা গৈছে। গতিকে আপোনালোকে আহক, ধুনীয়াকৈ আহি আপোনালোকে এখন উদ্বোধন কাৰ্যত শেষ কৰক। আৰু আজি যদি এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি এটা লাইক কৰি পুইককৈ শ্বেয়াৰ কৰি দিয়ক। বাই বাই।